Nagi, come back. Nagi, sit. Sit. Matim, Nagi, come. Good. নমস্কাৰ চাইনোফাইটছ এছআৰ চেনেলৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালোঁ। এইটো ডাংকি। আজি ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক চিটটো কেনেকৈ শিকাব লাগে ডগক আপোনালোকক সেইটোৰ ভিডিঅ' বনাই দেখাইছিলোঁ। আজি আপোনালোকক দেখাম যে ডগক এঠাইত কেনেকৈ বহাই ৰাখিব লাগে বা এঠাইত কেনেকৈ ৰখাই থ'ব লাগিব পাৰি তাৰ বিষয়ে আপোনালোকক শিকাম। ভিডিঅ'টো আগলৈ যোৱাৰ আগতে আমাৰ তাত ষ্টকত থকা পাপিকেইটা আপোনালোকক দেখাই ল'ব ওলাইছোঁ। আপোনালোকক যদি লাগে স্ক্ৰীনত দিয়া নাম্বাৰটোত কল কৰিব, অল অভাৰ আছাম ডেলিভাৰী হৈ যাব। আমাৰ তাত এইটো পোৱালি ষ্টকত আছে, এইটো হ'ল লেব, আৰু এইপিনে এটা আছে, এইটো হ'ল জাৰ্মান স্পিচ ফিমেল। আমাৰ ঠাকুৰৰ জীয়েক, ভাল কোৱালিটিয়ে হয়, অলপ খালি লেতেৰা হৈ আছে। এইটো জাৰ্মান স্পিচ ফিমেল, আৰু এইপিনে আছে এইটো লেব মেল, লেবৰ মেল। ইয়াৰো এজ প্ৰায় 58 ডেজ, আৰু জাৰ্মান স্পিচৰ বয়সটো হৈছে 2 মাহ। পূৰা এক্টিভ দেখিছে আপোনালোকে। আৰু এটা আছে ফ্ৰেঞ্চ বুলডগ, সেইটোও দেখাই আছোঁ। এইটো আমাৰ জেনিৰ পোৱালি, মেল পোৱালি হয়। পোৱালি দুটা আপোনালোকে দেখিছিলেই, তাৰে এটা গ'ল আৰু এইটো লাষ্ট পোৱালি আছে। মই একদম মানে ইয়েৰ এণ্ডিং আৰু নিউ ইয়েৰৰ কাৰণে একদম খুব কম প্ৰাইজত দি আছোঁ। আপোনালোকক যদি লাগে খুব সোনকালে কল কৰিব। ডিৱাৰ্মিং অলৰেডি কমপ্লিট হৈ গ'ল, আৰু ভেকচিন কৰাবলগীয়া আছে। এতিয়া খালি ভেকচিনো লাগিলে কৰাই দিম। আপোনালোকক খুব সোনকালে কল কৰক। এইটো লাষ্ট পোৱালি। এতিয়া একচুৱেলি সি ঠাণ্ডা, মানে সন্ধিয়া হৈ গ'ল, সেইকাৰণে অলপ এনেকৈ আছে, অলপ কঁপিও আছে ঠাণ্ডাত। মই বাহিৰলৈ উলিয়াই আনিলোঁ মাকৰ ওচৰৰ পৰা, আৰু ভয়ো খাই আছে। আপোনালোকক যদি লাগে খুব সোনকালে কল কৰিব, ডেলিভাৰী হৈ যাব। এইটো ফ্ৰেঞ্চ বুলডগ হয়, আৰু কোৱালিটিটো মোটামুটি জেনি নিচিনাই ভাল কোৱালিটিয়ে হ'ব। আপোনালোকক মই চিটৰ ভিডিঅ'টো দেখাইছিলোঁ ইয়াৰ আগৰ, বা মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। চিটটো আপোনালোকে কমচে কম এসপ্তাহমান ডেইলি কৰাব। আগবেলা এবাৰ, ভাটিবেলা এবাৰ। যদি বেছি টাইম নাপায় তেতিয়াহ'লে এবাৰেই কৰাব। যেতিয়া চিটটো কমপ্লিট হৈ যাব, ধুনীয়াকৈ চিট বুলি ক'লে যেতিয়া বহিব, তেতিয়া কামাণ্ডটো শিকাব লাগিব। আৰু মই ইয়াৰ আগৰ ভিডিঅ'টোত ইয়াক চিটটো শিকাইছিলোঁ। আৰু মোৰ তাত বহুত ডগ আছে, কিন্তু মই মানে স্পেচিয়েলি ইয়াক লৈছোঁ কিহৰ কাৰণে, ই মানে বহুত উৎপতীয়া, আৰু বহুতৰ ঘৰত থাকে যে উৎপতীয়া, তো শান্ত, মানে এবাৰতে কথা শুনা ডগ এটাক লৈ শিকালে আপোনালোকে আইডিয়া নাপাব। মই সেইকাৰণে ইয়াক লৈছোঁ। তো ইয়াক মই এবাৰ আকৌ দেখাই দিছোঁ চিটটো কেনেকৈ কৰাব লাগে। নাকি চিট দেখিছে, মই ইয়াৰ আগত আপোনালোকক ভিডিঅ'টোত তাক শিকাইছিলোঁ। তাৰপিছত এইকেইদিন মই নিজেও ঘৰত তাক ডেইলি এবাৰ 1 ঘণ্টা মই ডেইলি শিকাই আছোঁ। আৰু বৰ্তমান এতিয়া ইয়াৰ চিটটো কমপ্লিট হৈ গ'ল। আপোনালোকক মানে দেখালে গম পাব, মই চিট ক'লেই বহিব, নাকি চিট। আৰু যেতিয়া বহিব, লগে লগে ট্ৰিট এটা দি গুড বুলি কৈ মৰম কৰি দিব। সি তেতিয়া বুজি পাই যাব। মানে আকৌ দেখাই আছোঁ, নাকি কাম বেক, নাকি চিট, চিট, চিট। গুড। দেখিলে আপোনালোকে চিটটো ইয়াৰ কমপ্লিট হৈ গ'ল। তথাপিও মই ডেইলি, ইয়াক যেতিয়া ইয়াৰ ওচৰত আহিম, চিট বা যোনখিনি দিওঁ সেইখিনি ডেইলি এবাৰ কৰিয়ে থাকিম। নহ'লে খুব সোনকালে আকৌ পাহৰি যাব। অলপ দিন কৰাৰ পিছত তাৰ মানে পূৰা মনত থাকি যাব। এতিয়া শিকাব লাগিব যে ষ্টেটো মানে ছাপ'জ আপুনি এনেকৈ ফুৰাবলৈ লৈ আহিলে, ৰাস্তাত লৈ গ'ল, কোনোবা এজন মানুহ পালে, বা আপুনি কিবা এটা কাৰণে ৰখিছে, তাক চিট ক'লে। চিট কোৱাৰ পিছত অকণমান সময় বহিব, তাৰপিছত আকৌ উঠি যাব। তো আপুনি যাতে ষ্টে বুলি কৈ পেলাই তাক ধুনীয়াকৈ ৰখাই থ'ব পাৰে, বা যদি লিষ্ট লগাই লৈ নাযায়, যাতে এৰি দি পেলাই ষ্টে কৰি ৰখাই থৈ যাব পাৰে। তো তাৰ কাৰণে শিকাব লাগিব। ষ্টেৰ কাৰণে এটাই কৰিব লাগিব, একো নাই। আপুনি চিট ক'লে, চিট কোৱাৰ পিছত সি বহি থাকোঁতে আপুনি মানে আপোনাৰ দুটা বস্তু লাগিব। সিহঁতে অকল মুখেৰে নহয়, আপোনালোকে হাতেদিও দেখাব। এতিয়া ছাপ'জ মই ইয়াক চিটটো এনেকৈ দেখাওঁ, বাকী চিট, মই এটা আঙুলি দি দেখাওঁ, ই লগে লগে বহি যায়।
আৰু মই ষ্টেটো তাক এনেকৈ দেখাম হাতেদি মানে ৰৈ থাক তো সেইকাৰণে ষ্টেটো প্ৰথমতে একো কৰিব নালাগে আপোনালোকে এনেকৈ থাকিব ডাংকি ষ্টে 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 সি বহি থকালৈকে আপোনালোকে একো নকৰিব ষ্টে ষ্টে কৈ থাকিব ষ্টে সি যদি উঠিব বা লৰচৰ কৰিব ধৰে অকণ জোৰত কৈ দিব ষ্টে বুলি সি এতিয়া ধুনীয়াকৈ বহিয়ে আছে মোক ষ্টে আপোনালোকে এনেকৈ লৰচৰ হৈ থাকিব সি যদি ঘূৰিব বিচাৰে ষ্টে ষ্টে ডাংকি অকণমান জোৰত ক'ব আৰু তাৰপিছত আপোনালোকে লাহে লাহে লৰচৰ হৈ থাকিব তাৰ হেৰিটো চাই থাকিব আৰু যেতিয়া সি বহুত টাইম এনেকৈ বহি থাকিব ষ্টে তেতিয়া ধুনীয়াকৈ তাক অকণমান আকৌ ওচৰত আহি ট্ৰিট এটা দি দিব গুড ষ্টে আৰু এবাৰতে এনেকৈ কৰি নাথাকিব সি বুজি নাপাব তো অকণ সময় হ'ল তাক লগতে লৈ আহিব কাম ডাংকি কাম বেক ডাংকি চিট চিট ডাংকি চিট গুড গুড ডাংকি ষ্টে ডাংকি ষ্টে 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 লিজডাল অলপ দীঘলকৈ ধৰি ল'ব লাগিলে আঁতৰলৈ গৈ চাব সি লৰচৰ হয় নেকি অকণ লাহে লাহে কৰিব ঘপকৈ হ'লে সি বুজি নাপাব উঠি দৌৰ মাৰিব ষ্টে ডাংকি ষ্টে ষ্টে ডাংকি ষ্টে ষ্টে ডাংকি ষ্টে আপুনি লৰচৰ হৈ থাকিব তাক ষ্টে কৈ পেলাই ষ্টে ষ্টে তাৰ পিছপিনেও আহি চাব ষ্টে ষ্টে ই অলপ পাৰিছে বাৰু ষ্টেটো ষ্টে ষ্টে যেতিয়া বহুত সময় এনেকৈ ষ্টে হৈ ৰৈ থাকিব তাক আকৌ ট্ৰিট এটা দি দিব গুড ডাংকি আৰু আপোনালোকে ষ্টে কমাণ্ডটো তাক প্ৰায় এসপ্তাহমান শিকাব আৰু শিকোৱাৰ পিছতহে আহিব এনেকৈ লৈ লৈ যাব কাম বেক ডাংকি চিট চিট গুড ডাংকি ষ্টে ডাংকি ষ্টে ষ্টে আপোনালোকে এনেকৈ ওচৰত যেতিয়া অলপ অলপকৈ মানে ষ্টে কৰি থাকোঁতে সি বহি থাকিব বহি থকাৰ পিছত মানে আপোনালোকে যেতিয়া এনেকৈ লাহে লাহে লৰচৰ হৈ থাকিব সি যেতিয়া লৰচৰ নকৰে তেতিয়া আপোনালোকে বেলডাল থৈ পেলাই লাহেকৈ থৈ পেলাই অকণ আঁতৰলৈ যাব অকণমান ৰ'ব আকৌ ওচৰলৈ আহিব ষ্টে ষ্টে কৈ থাকিব আকৌ আহি ট্ৰিট এটা দিব সেনেকৈ অকণমানকৈ আঁতৰলৈ গৈ থাকিব এইবাৰ যদি অলপ আঁতৰলৈ যায় নেক্সট বাৰ তাতকৈ অলপ আঁতৰলৈ যাব সেনেকুৱাকৈ শিকাব লাগিব সদায় ডেইলি এটা ষ্টেপেই ল'ব ডাংকি চিট ষ্টে মই এতিয়া থলোঁ এইডাল ষ্টে ষ্টে ডাংকি ষ্টে 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 সি এতিয়ালৈকে আছে কিন্তু লৰচৰ হওঁ হওঁ কৰি আছে তো বেছি আঁতৰলৈ নাযাব ষ্টে ষ্টে ডাংকি ষ্টে গুড ডাংকি ষ্টে ষ্টে মই এবাৰ আৰু অলপ দৌৰলৈ যাবলৈ চেষ্টা কৰিম ষ্টে 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 ডাংকি ষ্টে 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 ডাংকি দেখিছে আপোনালোকে ধুনীয়াকৈ বহি আছে ই ষ্টে 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 ডাংকি ষ্টে গুড এনেকৈ আঁতৰলৈ গৈ থাকিব লাগে আৰু আঁতৰলৈ গৈ যেতিয়া সি ৰৈ থাকিব ষ্টে বুলি তেতিয়া অলপ আঁতৰলৈ যাব আঁতৰৰ পৰা গৈ তাক মাতিব সি তেতিয়া লগে লগে গুচি আহিব ছাপ'জ আপুনি কেতিয়াবা ক'ৰবাত গ'লে এইখিনি ষ্টে কৰি ৰখাই থ'লে আপুনি অলপ আঁতৰত কথা চথা পাতি আছে সি বহি থাকিব পিছত যোৱাৰ সময়ত আপুনি মাতি দিব সি গুচি যাবগৈ তো মই সেইকাৰণে সেইটো কেনেকৈ কৰিব লাগে সেইটোও দেখাই দিছোঁ ডাংকি চিট গুড ষ্টে ডাংকি ষ্টে 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 ডাংকি ষ্টে দেখিছে মই বহুতখিনি দৌৰলৈ গুচি আহিলোঁ সি বহি আছে ধুনীয়াকৈ ষ্টে ধুনীয়াকৈ বহি আছে আৰু মই অলপ টাইম লৈছোঁ এতিয়া মাতিম ডাংকি কাম গুড
তো আপোনালোকে এনেকৈ ষ্টে কমাণ্ডটো শিকাব। ষ্টে কমাণ্ডটো কমপ্লিট হৈ যোৱাৰ পিছত নেক্সট ষ্টেপ আহিব। এতিয়া আপোনালোকক মই চিট আৰু ষ্টে দুইটা শিকালোঁ। এইকেইদিন আপোনালোকে যেতিয়া শিকাব কমচে কম এটা কমাণ্ড আপোনালোকে মানে 4 দিনমানলৈকে এটা কমাণ্ডেই কণ্টিনিউ কৰি শিকাই থাকিব। তাৰপিছত যেতিয়া সেইটো কমপ্লিট হ'ব তাৰপিছতে নেক্সট মানে কমাণ্ডটো শিকাব। এতিয়া মই নেক্সট কমাণ্ডটো ইয়াক চেক দিয়া শিকাম। চিট আৰু ষ্টে হৈ গ'ল, তাৰ লগত ৰিলেটেড আহিব চেক দিয়াটো। তো চেক দিয়াটো শিকাম, চেক কেনেকৈ দিব লাগে। আৰু ট্ৰিটটো আপোনালোকে মোৰ মতে সদায় একেটাই নল'ব। কিছুমানে বিস্কিট লয়, একেটা ব্ৰেণ্ডৰে লৈ থাকে, খাই কেতিয়াবা সিহঁতৰ মানে ইচ্ছা নোহোৱা হয়, তেতিয়া কথা ক'লে সি নুশুনে। তো মই সদায় সলাই লওঁ। এদিন যদি এটা দিওঁ, এদিন এটা, আকৌ নেক্সট ষ্টেপত এটা। তো আজি মই লৈছিলোঁ মিট জাৰ্কি। তো সেনেকৈ শিকাব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু শিকাবলৈ আপোনালোকক পাৰিছোঁ নে নাই সেইটো মোক কমেণ্ট কৰি জনাব। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে ফেচবুকৰ পৰা চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।